অলপ সময় কাৰণে লগা নাই যে জুবিনদাৰ কণ্ঠত আমি শুনি আছো এই হামিং কৰা মানে জুবিনদাৰ যি হামিং সেই কৰাটো ইমান সহজ কথা নহয় মানে এতিয়ালৈ কোনো জন্মই হোৱা নাই চাগে তেনেকুৱা হামিং দিবলৈ জুবিনদাই যোনটো হামিং দিয়ে সেইটো অল ৱৰ্ল্ডত কোনো দিব নোৱাৰে কিন্তু হয় অলপ হলেও এই সৰু ল'ৰাজন তেখেতৰ নাম ৰহিম ৰাজ নে কি হয় মই ভালকে ৰহিম ৰাজে চাগে কিন্তু তেখেতে যোনটো হামিং দিছে জুবিনদাৰ লগত 100% মিলাব নোৱাৰে কিন্তু 50% ফিলিংছটো আমাৰ জুবিনদাৰ আহিছে আৰু ইয়াৰ পৰা প্ৰমাণ হ'ল যে অসমত টেলেণ্টৰ অভাৱ নাই গতিকে সেই বাহিৰৰ পৰা পশ্চিমবংগৰ পৰা বেলেগ বেলেগ সিংগাৰ মাতি আনি জুবিনদাক ইনচাল্ট কৰোৱাই 4-5 লাখ টকাকে দি আমাৰ অসমৰ ৰাইজে নিজকে মূৰ্খ বুলি পৰিচয় কিয় দি আছে মই কাৰ কথা কৈছো আপোনালোকে নিশ্চয় বুজিব পাৰিছে মই কৈছো মমিতা মিত্ৰৰ কথা যিজনীয়ে আমাৰ জুবিনদাৰ গানবিলাকৰ বিনষ্ট ঘটাই পেলাইছে মানে ক'ব গ'লে জুবিনদাই যিটো ৰূপ দি গৈছিল গানবিলাকৰ সেইবিলাকৰ বিকৃত কৰি পেলাইছে ৰূপটো এই ৰহিম ৰাজ কোন ঠাইৰ ল'ৰা হয় মই নাজানো কিন্তু মই এটা অনুৰোধ কৰিম সকলো অসমৰ ৰাইজক যাতে এই সৰু সৰু ল'ৰা সকল যিবিলাক টেলেণ্টেড সেইবিলাকে এটা চান্স পায় কাৰণ দেখিছে ন ষ্টেজৰ প্ৰগ্ৰাম চাগে শেষ হৈছিল তাৰ পিছত গান গাইছে এই ল'ৰাজনে আৰু ওচৰে পাজৰে মানুহে নাই মানে সাপোৰ্টে নাই ইমান ধুনীয়া টেলেণ্ট থকাৰ পিছতো এইটো অৱস্থা মোৰ মতে অসমত এনেকুৱা এটা সুযোগ কৰি দিয়া ভাল যাতে যাৰ টেলেণ্ট আছে সি টেলেণ্টেৰে নিজৰ ভাগ্যখন লিখিব পাৰে গতিকে তেনেকুৱা এটা সুবিধা কৰক এই চৰকাৰখনে আমাৰ যেনে হিন্দু মুছলমান কৰি লাগি থাকে সেইবিলাকত লাগি লাভ নাই মই চৰকাৰলৈও এটা অনুৰোধ কৰিছো এই টেলেণ্টবিলাক বিচাৰি ওলাবলৈ এটা সুযোগ দিয়ক সেইটোহে আচল আৰু প্ৰকৃত কাম বুলি কওঁ মই